আমি কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ ফালৰ পৰা আমি প্ৰত্যেকবাৰে আজি ইতিমধ্যে 14তম মানে বিচুৱা উৎসৱ পালন কৰিছোঁ বৰখাটা টুনিয়া নৈৰ পাৰত। যে আজি গৰু বিচুৱাই নহয়, আমি অহাকালি পোনপ্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলা শালমাৰাত আমি মানুহ বিচুৱা পালন কৰিবলৈ পৰম্পৰাগতভাৱে মানুহ বিচুৱা কেনেকৈ পালন কৰা হয় তেনেকৈ আমি প্ৰথমবাৰৰ কাৰণে মানুহ বিচুৱা পালন কৰিব লৈছোঁ। যে আজি চাওক আমাৰ কোচ ৰাজবংশীৰ সংস্কৃতিবিলাক লুপ্তপ্ৰায় হৈছে, যেনেকৈ গৰু বিহু আমাৰ লুপ্তপ্ৰায় হৈছে। সেইকাৰণে আমি এনেকৈ মনস্থ কৰিছোঁ যে গৰু বিহুক আমি পুনৰুদ্ধাৰ কৰিব লাগে। আমাৰ উঠি অহা চামে যাতে গৰু বিহু দেখিবলৈ পায়, শিকিবলৈ পায়। তেনেকৈ আমি গাঁৱে ভূঞে গৈ বিভিন্ন ঠাই বিভিন্ন অঞ্চলত আমি গৰু বিচুৱাটো পালন কৰি আছোঁ। আৰু ইয়াৰ সংগতি ৰাখি আমাৰ কিছুমান সংস্কৃতি হেৰাই গৈছে আৰু গীত মাত নৃত্য তেনেকৈ আমি ঠায়ে ঠায়ে গৈ গীত আমিৰা প্ৰশিক্ষণ দি আছোঁ, কৰ্মশালা বিনামূলীয়াকৈ কৰ্মশালা দি আছোঁ। আমাৰ এই কৰ্মশালাটো অকল আমি সংৰক্ষণ কৰাই নহয়, সংস্থাপন দিয়াই নহয়, আমি এইবাৰ আমি এটা নতুন বস্তু আমি ভাবিছোঁ যে চাওক আজি আমাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ আমাৰ যিটো অসমৰ মানে আমাৰ বিহু যিটো আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে, তাৰপিছতে আমাৰ এই বছৰ আমাৰ ঝুমুৰ নৃত্যটোক আমাৰ অসম চৰকাৰে তথা আমাৰ মুখ্যমন্ত্ৰীয়ে বিশ্ব দৰবাৰত ঝুমুৰ নৃত্যটো প্ৰতিষ্ঠিত কৰিলে। সেয়েহে আমিও ভাবিছোঁ, কোচ ৰাজবংশীসকলে ভাবিছোঁ আমাৰ লোকনৃত্যবোৰ যাতে আমি বিশ্ব দৰবাৰত আমিও যাতে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, এইখিনি মুখ্যমন্ত্ৰীৰ ওচৰত মই আহ্বান জনাইছোঁ। আমি সেইকাৰণে ঠায়ে ঠায়ে গৈ বিনামূলীয়াকৈ কৰ্মশালাবোৰ আমি অনুষ্ঠিত কৰি আছোঁ, কৰ্মশালা কৰি আছোঁ। যে আজি চাওক 10,000জন ঝুমুৰ নৃত্য কৰিছে, আমি 10,000 নহয়, আমি 20,000জন নাচনী আমি প্ৰস্তুত কৰিছোঁ। আৰু আমি এই 20,000 আমাৰ লোকনৃত্য কোচ ৰাজবংশীৰ লোকনৃত্যই আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম। আৰু সক্ষম হ'বৰ কাৰণে আমাক এই বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যাতে মুখ্যমন্ত্ৰীয়ে আমাক এইখিনি সুযোগ দিয়ে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ ফালৰ পৰা। ধন্যবাদ। আজি বিহুৰ দিনত কোচ ৰাজবংশী সম্প্ৰদায়ৰ তৰফৰ পৰা আমি কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ তৰফৰ পৰা অসমৰ প্ৰতিটো সংবাদসেৱী চেনেললৈকে বিচুৱা তথা গৰু বিচুৱাৰ শুভেচ্ছা জনাইছোঁ। অসমৰ জাতীয় উৎসৱ বিহু আৰু এই বিহুৰ লগত সংগতি ৰাখি আজি চ'তৰ শেষৰ দিনা গৰু বিহু। কিন্তু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজা নিজা পৰম্পৰাৰে নিজা নিজা ৰীতি নীতিৰে এই গৰু বিহুক গৰু বিচুৱা হিচাপে আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে অতীতৰ পৰা পালন কৰি আহিছে। গৰু বিচুৱা এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভক্তিভাৱেৰে, যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীসকল মূলতঃ কৃষিজীৱী আৰু অতীতৰে পৰা কৃষিৰ লগত সংগতি ৰাখি গৰুৰ কৃষিৰ এক মূল শক্তি হয়। গতিকে গৰু অবিহনে আগৰ দিনৰ পৰা অতীতৰ দিনৰ পৰা কৃষি কাৰ্য কৰাত এক শক্তি বুলি আমাৰ সমাজে মানি আহিছে। সেয়েহে বিষ্ণুৰ অৱতাৰক আজিৰ দিনত গৰুক তেল মাহ হালধি দি গৰুৰ বিভিন্ন ফল মূলেৰে মালা পিন্ধাই দীঘলতী পাতেৰে কোবাই আনি যাতে মাখিয়তী দীঘলতীৰ পাতেৰে কোবাই আনিছে, যাতে গৰু আগন্তুক নতুন বছৰত নিৰোগী হয়, সেই আশা কৰি আজি গংগাৰ পানীত অৰ্থাৎ এই টুনিয়া নদী, পানী মানে গংগা, আৰু টুনিয়া নদীত আমি আজি এই অঞ্চলৰ মানুহে সকলো জনগোষ্ঠীৰ মানুহে ইয়াত আহি গৰু বিচুৱা উদযাপনৰ কাৰণে গৰুক গা ধুৱাইছে আৰু ভগৱানৰ ওচৰত বিষ্ণুৰ অৱতাৰক প্ৰাৰ্থনা জনাইছে যাতে আগন্তুক নতুন বছৰত গৰু নিৰোগী হৈ থাকে, শক্তিশালী হৈ থাকে। আৰু গৰু সবল শক্তিশালী হৈ থাকিলে আমাৰ পৰিয়ালবিলাক কৃষি ক্ষেত্ৰত সবল হ'ব বুলি আশা ৰাখে। আজি প্ৰথমতে মই আজি আপোনালোকক সকলোকে মই বহাগৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। কাৰণ এই চেনেলৰ জৰিয়তে আমি এজনকৈ জনাব নোৱাৰোঁ, গতিকে সকলোকে একেলগতে মই বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ আজি এই অনুষ্ঠানখন যে আজি এতিয়া হৈছে, এতিয়া বৰখাটা টুনিয়া নদীৰ পাৰৰ যিটা ঘাট, এই ঘাটত আমি গোটেই বৰখাটা অঞ্চলৰে ৰাইজে মিলিয়া এতিয়া গৰু বিচুৱা কৰে আৰু গৰুক গা ধুৱায়। আৰু এই গৰুক গা ধোৱাৰ কাৰণটাই হ'ল যে নতুন বছৰ তাত যাতে গৰুগিলাক খুব ভালকৈ থাকে,
মানে সুস্থ হৈ থাকে, কোনো বেমাৰ ব্যাধিয়ে মানে হেৰি আমাক ক্ষতি নকৰে। আৰু যিহেতু আমাৰ খেতিৰ দিন আহি আছে, গতিকে খেতিৰ দিনত যাতে আমাৰ গৰুগিলা যাতে কোনো ধৰণৰ মানে বেমাৰ আজাৰ নহয়, তাৰ কাৰণে আজি প্ৰথম দিন তাতে গৰু বিচোৱাৰ দিনত আমি নদীত গাও ধুৱাওঁ। আৰু এই গাও ধোৱাৰ লগে লগে আমাৰ চাত বিচোৱাৰ যি মানে এই পৰম্পৰা আছে, একটা বাদে একটা 7 দিনীয়া কৰি প্ৰগ্ৰামবিলাক আমাৰ হৈ থাকিব। কিন্তু আজি প্ৰথম দিনত আমি এই বৰখাটা অঞ্চলৰ ঘাটত যি গৰু বিচোৱা পাতিলোঁ, এতিয়া গোটাই ৰাইজখনে আমাক এতিয়া মানে সহযোগ কৰিছে। আৰু এই সহযোগৰ কাৰণে ৰাইজকো ধন্যবাদ দিব লাগিব। গোটাই গৰুগিলাক লৈ আহিছে আৰু এইখিনিয়ে আমি পৰম্পৰা হিচাপে আজি প্ৰথমবাৰৰ কাৰণে আমি আৰম্ভ কৰিলোঁ আজি এই অঞ্চলত। ধন্যবাদ। মই প্ৰথমতে অসমৰ বাপতিসাহোন বিহুতি সদৌ অসম সূত্ৰদয় সন্মিলনীৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ অসম গোটেই অসমতে বসবাস কৰি থকা আমাৰ যি জনগোষ্ঠীসকলক তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই বাপতিসাহোনটি বৰ আদৰৰ বৰ সাদৰৰ নানা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ আমাৰ যি বিহু, এই বিহু আজি 7 বিহুৱা বুলি কোৱা হয়। আৰু 7 বিহুত প্ৰথম হৈছে আজি গৰু বিহু। গৰু বিহুৰ পিছত অহাকালি হ'ব মানুহ বিহু, তাৰপিছত গোসাই বিহু, নাঙলৰ বিহু, চেউৰী বিহু আৰু চেৰা বিহু আৰু জীয়ৰী বিহু। এই 7 বিহু আমি বিভিন্ন সম্পৰ্কত বিভিন্ন জনগোষ্ঠীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ। আজি আমাৰ ইয়াত জাতীয় কোচ ৰাজবংশী যি বিচুৱা উৎসৱ আছে, কোচ ৰাজবংশী জাতীয় সংস্কৃতি প্ৰকল্পৰ উদ্যোগত তথা আমাৰ ৰাখাল ঠাকুৰ পূজা যি বৰখাটা ভাটিপাৰা আছে, বৰখাটা ভাটিপাৰাৰ সহযোগত আমি প্ৰতি বছৰে প্ৰায় আজি 5 বছৰ ধৰি এই বিহুৱা উৎসৱটি আমাৰ যি টুনিয়া নদী পাৰ আছে, টুনিয়া নদীৰ পাৰত পালন কৰি আহিছোঁ। আচলতে এই উৎসৱটি বৰ আদৰৰ বৰ সাদৰৰ। আৰু আমাৰ পূৰ্বপুৰুষসকলে ককা আইতা অৰ্থাৎ সকলে আমাৰ এই পৰম্পৰা উৎসৱটি পালন কৰি আহিছে, সদায় আদৰৰ উৎসৱ। আৰু আমাৰ এই আদৰৰ উৎসৱটো হয়তো প্ৰতি বছৰে আমি আগন্তুক দিনত আমি পালন কৰি আহিম। আৰু এই বিহুটিক আমাৰ যি বৰখাটা ভাটিপাৰা ৰাইজ আছে, ইয়াত জনগোষ্ঠীটোৱে বিভিন্ন সংস্কৃতিৰ লগত জড়িত। আৰু এই সংস্কৃতিৰ লগত জড়িত ইয়াত বিভিন্ন জনগোষ্ঠী আছে, কলিতা, ৰাজবংশী, সূত্ৰধৰ, ৰাভা, বড়ো, বিভিন্ন জনগোষ্ঠী আছে। আৰু এই জনগোষ্ঠী সকলে এই জাতীয় উৎসৱ সদায় আমি পালন কৰি আহিছোঁ, সদায় আমাৰ উৎসৱটি আমি উদযাপন কৰাৰ কাৰণে সহযোগ কৰি আহিছোঁ। হয়তো বিভিন্ন সময়ত আমাৰ বিভিন্ন কৃষ্টি আছে। আৰু আমাৰ বিহুৱা উৎসৱ কিয় পালন কৰা হয়, পালন কৰাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ যি কৃষি উৎসৱ আছে, কৃষি উৎসৱৰ লগত সংগতি ৰাখি আমাৰ যি কৃষিসকল আছে, কৃষকসকল আছে, আমাৰ গৰুবিলাক যি আছে, গৰুবিলাক আচলতে আমাৰ নদী বা আমাৰ তেনেকুৱা পুখুৰীত আনি তেওঁলোকক গা ধুৱাই ধন সম্পত্তি যাতে শ্ৰীবৃদ্ধি কৰিব পৰা যায়, আগতো যাতে গৰু ছাগলী বা বিভিন্ন ধন সম্পত্তি যাতে আমাৰ নদন বদন হৈ উঠে, তাৰ কাৰণে আমি সহযোগ কৰিছে। আৰু বৰখাটা ৰাইজে আমাৰ এই সহযোগটি আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে ক'বলগীয়া।